নমস্কাৰ। আজি এটা খুব সুখৰ দিন, আমি খুব ভাল লগা দিন। আমি আমাৰ গাঁৱৰে বাহানা নাথ গাঁৱৰ বিশেষ ব্যক্তি ঘৰলৈ আহিছোঁ। আমাৰ শ্ৰদ্ধাৰ ৰবীন দা, নমস্কাৰ। তেখেতৰ দুগৰাকী যি আমাৰ মনীষা আৰু মৌচুমী, তেওঁলোকে এটা খুব ধুনীয়া সফলতা অৰ্জন কৰিছে। বাই ভনী দুজনী একেলগে মেডিকেলত চাকৰি পাইছে। ইয়াতকৈ আনন্দ কথা কি হ'ব পাৰে? আমি তোমালোকক অভিনন্দন জনাইছোঁ তোমালোকৰ এই সফলতাৰ কাৰণে। আৰু প্ৰথমতে আপোনালোকক ক'বই লাগিব, দেখি থাকোঁ আপোনাক ইমানখিনি কষ্ট কৰে আপুনি। ৰবীন দা আমাৰ গাঁৱৰ এজন অক্লান্ত কৰ্মী, মানে আমাৰ সকাম নিকাম পৰা আদি কৰি ধৰ্মীয় কাম কাজত তেওঁ নহ'লে নহয়, তেওঁ ইমান কষ্ট কৰে। তেখেতৰ মাতৃ, তেওঁ আমাৰ গাঁৱৰ সকলো কামত তেওঁ থাকে, তেওঁ নহ'লে কাম নহয়। তেওঁলোকৰে ছোৱালী দুগৰাকী আৰু সফলতা অৰ্জন কৰিছে, আৰু তাৰ কাৰণে আপোনালোকৰ ধন্যবাদৰ পাত্ৰ। আপোনালোকে যিখিনি কৰি আছে দেখি আছোঁ। কিন্তু এইখিনিতে মই কথা ক'ব বিচাৰিছোঁ, আমাৰ যিখিনি পৰীক্ষা দিব ধৰি লওক উঠি অহাৰ ছাত্ৰ-ছাত্ৰী, তুমি এই যিটো সফলতা অৰ্জন কৰিলা, তুমি কেনেকৈ তাক ধৰি লোৱা ক'ব বিচাৰিছা সম্পৰ্কে? আচলতে আমি দুগৰাকীয়ে মানে 2020তে আৰম্ভ কৰিছিলোঁ। তেতিয়া আমি বহুতখিনি এক্সামেই দিছিলোঁ, নতুন আছিলোঁ, ইমানখিনি ভালকৈ গম পোৱা নাছিলোঁ চিলেবাছ কি হয় কেনেকৈ। বহুতখিনি আমি ইউটিউবতো চাৰ্চ কৰিলোঁ, চাৰ্চ কৰিছোঁ। তেনেকৈ আমি টপিকখিনি প্ৰথমে বনাইছোঁ। মানে ধৰক জিঅ'গ্ৰাফীৰ কোনখিনি টপিক আহিব, পলিটিক কোনখিনি আহিব, তেনেকৈ বনাইছোঁ। তাৰপিছত বনোৱাৰ পিছত গোটেই কথাখিনি ভালকৈ আমি জনাৰ পিছত মানে প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিছোঁ। তেওঁলোকে এটা ভাল লাগিছে, আচলতে সফলতাৰ মূল চাবি ধৈৰ্য, তেওঁলোকে স্বীকাৰ কৰিছে। তেওঁলোকে 20 চনৰ পৰা 2020 চনৰ পৰা তেওঁলোকে এই কৰ্মত নিয়োজিত হৈছে, কিবা এটা কৰিম বুলি তেওঁলোকে নিয়োজিত হৈছে। দুয়োগৰাকী বাই ভনী একেলগে মিলি কষ্ট কৰিছে। ইউটিউবত তেওঁলোকে চাই, বিভিন্ন উৎসৰ পৰা চাই তেওঁলোকে যি যোগান দিব পৰা দিছে। তাকে ডাঙৰ কথা কি, তেওঁলোকে নিজে তাৰমানে হাবিয়াস কৰিছে, ইচ্ছা কৰিছে, অক্লান্ত শ্ৰম তেওঁলোকে কৰিছে। আৰু তোমাৰ ভাৱটো কোৱা পচন্দ হয়, তেনেকৈ আমি দুইজনী মিলি পেলাই একেলগে প্ৰিপেৰেশ্যন কৰিছিলোঁ। তাৰপিছত ধৰি লওক কিবা এটা বস্তু যদি বুজি পোৱা নাই, বেলেগ বেলেগ চেনেলতো বুজিবলৈ চেষ্টা কৰিছোঁ। নিজে কিন্তু মাজতে কামটো কৰি আছা? কৰি আছোঁ, মানে নিজে ধৰি লওক চাই আছোঁ। তাৰ যদি কিবা এটা পোৱা নাই বুজি, আকৌ বেলেগ চাইছোঁগে। তাই বা মই বুজি লৈছোঁ, তাইক বুজাই দিছোঁ। তাই নাই পোৱা, মই খুব ধুনীয়া কথা যে বাই ভনী ইমান ধুনীয়াকে মিলা প্ৰীতি নোটছবিলাক বনাব লগা হ'লে কেতিয়াবা ময়ো বনাব কৰিছে। আৰু ঠিক আছে, এইটো এটা খুব ভাল, আমাৰ গাঁৱৰ কাৰণে খুব ভাল লক্ষণ যে এইটো এটা মানে অসম্ভৱকো সম্ভৱ ক'বলৈ গ'লে। এখন ঘৰতে দুগৰাকী একেলগে চাকৰি পাইছে মেডিকেলত, এনেকুৱা হয়তো মই শুনা নাই আগত যদি হৈছিলোঁ। কিন্তু আমি দেখাত এইটো প্ৰথম মই শুনিছোঁ দেই, আমাৰ গাঁৱৰ কথা কৈছোঁ, বেলেগৰ কথা মই নকওঁ। কিন্তু তোমালোকৰ যিটো মানে কষ্ট কৰিলে আমাৰ উত্তৰ প্ৰজন্মই তোমালোকৰ উৎসাহ পাব। আৰু আপোনাৰ পিতৃ হিচাপে আপোনাৰ যিখিনি কষ্ট আমি দেখি আহিছোঁ, সেইকাৰণে আপোনাৰ সফলতা অৰ্জন কৰিছে। আমি আশা কৰিলোঁ তোমালোক দুই আগবাঢ়ি যোৱা আৰু কৰ্মক্ষেত্ৰত জিলিকি উঠা। নিজৰ কৰ্মৰে যিটো কষ্টৰে পঢ়িলা, সেই কষ্টৰে কামো কৰিবা, হয় নে? আমাৰ অংকৰ কাৰণে খুব ভাল। আৰু তেওঁ অকল অংক নহয়, গোটেইখিনি টপিকে দিয়ে, ৰিজনিং, ইংলিছ, গোটেইখিনি দিয়ে। তেওঁৰ পৰা এইবুলি বহুত বেছি চিলেকশ্যন হৈছে। আৰু কেএছকে তেওঁ অংকৰ হয়, অংকৰ মানে সেই দুটা চেনেল খুব বেছি ভাল। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে চাইছিলোঁ ডিজিটেল আছাম বুলি এটা চেনেল আছে। ডিজিটেল আছাম আমি ফ'ল' কৰিছোঁ। ইউটিউবত অকল কথা এনেকুৱা, ইউটিউবে বহুত ধৰণৰ ফলপ্ৰসূ হৈছে কামবিলাক। সেইকাৰণে আমি ক'বই লাগিব, বহুত অসম্ভৱ সম্ভৱ কৰি তুলিছে। খালি ল'ব জানিব লাগিব, ব্যৱহাৰটো সদব্যৱহাৰ কৰিব লাগিব। অকল মোবাইল চোৱাতে কথা নহয়, কিন্তু মোবাইলতে ভাল কাম কৰিব লাগিব। ভালকৈ ব্যৱহাৰ কৰিলে সফল অৰ্জন কৰিব পৰা যায়। গতিকে দুয়োগৰাকীকে আমি শুভেচ্ছা দিলোঁ, আগবাঢ়ি যোৱা। গাঁৱলৈ গৌৰৱ কৰি সেইখিনি ভাল লাগিছে। আৰু পুনৰবাৰ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আটাইলৈকে। ধন্যবাদ। আৰু এটা লগতে কথা কওঁ, আমাৰ বিদ্যুৎ হাজৰিকা